নমস্কাৰ। অসম চৰকাৰৰ কৰ্মচাৰীলৈ এক গুৰুত্বপূৰ্ণ খবৰ। কৰ্মচাৰীলৈ আহিছে এক ভয়ংকৰ তথ্য। অদক্ষ কৰ্মচাৰীক বিদায় দিব ৰাজ্য চৰকাৰে। কোন বিভাগৰ কোনসকল কৰ্মচাৰীক বিদায় দিব ৰাজ্য চৰকাৰে? 2 লাখ নিযুক্তি পূৰণৰ স্বাৰ্থত অদক্ষ কৰ্মচাৰীক বিদায় দিব। 50 বছৰৰ ঊৰ্ধ্বৰ অদক্ষ অপ্ৰয়োজনীয় চাকৰিয়ালৰ তালিকা প্ৰস্তুত কৰি দিব লাগিব বিভাগীয় মুৰব্বীয়ে। গতিকে নতুন চৰকাৰৰ শপত গ্ৰহণৰ পিছতেই এনেধৰণৰ এক গুৰুত্বপূৰ্ণ খবৰ আহিছে যে 50 বছৰৰ ঊৰ্ধ্বৰ অদক্ষ অপ্ৰয়োজনীয় চাকৰিয়ালৰ তালিকা প্ৰস্তুত কৰি দিব লাগিব বিভাগীয় মুৰব্বীয়ে। ৰাজ্য চৰকাৰে বিভিন্ন বিভাগত কৰ্মৰত অদক্ষ কৰ্মচাৰীসকলক বিদায় দিয়াৰ চিন্তা চৰ্চা কৰিছে। 2 লাখ নিবনুৱা যুৱক যুৱতীক নতুনকৈ চৰকাৰী চাকৰি দিয়াৰ বাবেই ৰাজ্য চৰকাৰখনে অদক্ষ কৰ্মচাৰীসকলক VRS অৰ্থাৎ স্বেচ্ছামূলক অৱসৰ দিয়াৰ কথা ভাবিছে। দিছপুৰৰ এটা শীৰ্ষ সূত্ৰই এই কথা জানিবলৈ দি প্ৰকাশ কৰা মতে শীঘ্ৰেই প্ৰতিটো বিভাগতে থকা অদক্ষ আৰু অপ্ৰয়োজনীয় কৰ্মচাৰীৰ তালিকা প্ৰস্তুত কৰাৰ বাবে বিভাগৰ শীৰ্ষ বিষয়াসকলক নিৰ্দেশ প্ৰদান কৰা হৈছে। আৰু 50 ঊৰ্ধ্বৰ কৰ্মচাৰীসকল যিসকল অদক্ষ কৰ্মচাৰী তেওঁলোকক VRS দিয়া হ'ব। মন কৰিবলগীয়া কথা যে যোৱা 5 বছৰত ৰাজ্য চৰকাৰখনে নতুনকৈ প্ৰায় 1,70,000 নিবনুৱা যুৱক যুৱতীক চৰকাৰী চাকৰি প্ৰদান কৰিছে। ইয়াকে ধৰি আজিৰ তাৰিখত অসমৰ চৰকাৰী চাকৰিয়ালৰ সংখ্যা প্ৰায় 4.5 লাখৰ অধিক হৈছেগৈ। আনহাতে অনাগত 5 বছৰত ৰাজ্য চৰকাৰখনে নতুনকৈ 2 লাখ যুৱক যুৱতীক চাকৰি দিয়াৰ সিদ্ধান্ত লৈছে। আনকি কালি চৰকাৰৰ মুৰব্বী সন্মানীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই 2 লাখ যুৱক যুৱতীক কিদৰে চৰকাৰী চাকৰিত মকল কৰিব সেই সন্দৰ্ভত পৰ্যালোচনা কৰাৰ বাবে ৰাজ্যৰ মুখ্য সচিব ৰবি কোটাৰ নেতৃত্বত এটা টাস্ক ফৰ্চো গঠন কৰি দিছে। আৰু দিছপুৰৰ সূত্ৰটোৰ মতে 2 লাখ লোকক এতিয়া নিযুক্তি দিবলৈ হ'লে চৰকাৰে প্ৰতিটো বিভাগতে নতুনকৈ বৃহৎ সংখ্যক পদ সৃষ্টি কৰিব লাগিব। কিয়নো অহা 5 বছৰত ৰাজ্য চৰকাৰে 2 লাখ চৰকাৰী চাকৰিয়ালক অৱসৰ গ্ৰহণ নকৰে। আনহাতে নতুনকৈ পদ সৃষ্টি কৰাৰ বাবে লগে লগে বিত্তীয় ব্যৱস্থাপনাৰ বিষয়টো আহি পৰিব। গতিকে 50 ঊৰ্ধ্বৰ চাকৰিয়ালসকলক VRS দিয়া হ'ব যিসকল অদক্ষ বা অপ্ৰয়োজনীয় পোষ্ট আছে তেওঁলোকৰ ক্ষেত্ৰত যোজা কৰিছে বুলি এক শীৰ্ষ সূত্ৰই জনাইছে। গতিকে চৰকাৰে প্ৰতিটো বিভাগতে নতুনকৈ বৃহৎ সংখ্যক পদ সৃষ্টি কৰিব লাগিব নতুনকৈ নিযুক্তি দিবৰ কাৰণে। আৰু অহা 5 বছৰত যিহেতু ৰাজ্য চৰকাৰ 2 লাখ চৰকাৰী চাকৰিয়ালৰ অৱসৰ গ্ৰহণ নকৰে আৰু আনহাতে নতুনকৈ পদ সৃষ্টি কৰাৰ লগে লগে বিত্তীয় ব্যৱস্থাপনাৰ বিষয়টো আহি পৰিব। সেয়েহে ৰাজ্য চৰকাৰখনে 2 লাখ নিযুক্তি দিয়াৰ সমানে সমানে প্ৰতিটো বিভাগত থকা 50 বছৰৰ ঊৰ্ধ্বৰ অদক্ষ কৰ্মচাৰীসকলৰ তালিকা প্ৰস্তুত কৰি তেওঁলোকক VRS প্ৰদানৰ কাৰণে ব্যৱস্থা গ্ৰহণ কৰিব বুলি এক শীৰ্ষ সূত্ৰই জানিবলৈ দিছে। অৱশ্যে এতিয়াও তেনেধৰণৰ কোনো বিভাগীয় নিৰ্দেশনা এতিয়ালৈকে অহা নাই। এক অসমৰ্থিত সূত্ৰতে এইবিলাক কথা প্ৰকাশ পাইছে। গতিকে ৰাজ্য চৰকাৰখনে 2 লাখ নিযুক্তি দিয়াৰ স্বাৰ্থত এনেধৰণৰ কাৰ্য কৰিলেও একো আচৰিত হ'বলগীয়া নাথাকে। গতিকে উক্ত তালিকাৰ পৰাই এতিয়া অদক্ষ আৰু অপ্ৰয়োজনীয় কৰ্মচাৰী চিনাক্ত কৰাৰ কাম আৰম্ভ কৰি VRS দিব যাতে 2 লাখ নিযুক্তিৰ প্ৰতিশ্ৰুতি পূৰণ কৰিব পাৰে। মন কৰিবলগীয়া যে ৰাজ্য চৰকাৰখনে নতুন নিযুক্তি দি থকাৰ ফলত প্ৰতি বছৰে কৰ্মচাৰীৰ বেতন আৰু পেঞ্চনৰ নামত ব্যয় হোৱা ধনৰ পৰিমাণে বৃদ্ধি পাবলৈ ধৰিছে। তথ্য অনুসৰি হিমন্ত বিশ্ব শৰ্মাই প্ৰথমবাৰৰ বাবে মুখ্যমন্ত্ৰী হিচাপে দায়িত্ব গ্ৰহণ কৰাৰ পাছত 2021-22 বিত্তীয় বৰ্ষত কৰ্মচাৰীৰ বেতনৰ বাবে 26,560 কোটি টকা আৰু পেঞ্চনৰ নামত 17,224 কোটি টকা ব্যয় হৈছিল। কিন্তু 2024-25 বিত্তীয় বৰ্ষত কৰ্মচাৰীৰ বেতনৰ 31,022 কোটি টকা আৰু পেঞ্চনৰ ব্যয়ৰ বাবে পৰিমাণ 18,769 কোটি টকালৈ বৃদ্ধি পায়। এনে পৰিস্থিতিত যদি এতিয়া নতুনকৈ আৰু 2 লাখ লোকক নিযুক্তি দিয়াৰ লগতে অষ্টম বিত্ত আয়োগৰ পৰামৰ্শ কাৰ্যকৰী কৰা হয় তেনেহ'লে কৰ্মচাৰীৰ বেতন আৰু পেঞ্চনৰ নামত প্ৰদান কৰা ধনৰ পৰিমাণ বহু পৰিমাণে বৃদ্ধি পাব। সেয়েহে ৰাজ্য চৰকাৰখনে বয়সীয়াল আৰু অদক্ষ কৰ্মচাৰীক VRS দি কিছু পৰিমাণে হ'লেও সকাহ লোৱাৰ চিন্তা চৰ্চা কৰিছে।